পাৰ্থ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী উৎসাহ বৃদ্ধি পাইছে ডিব্ৰুগড় লোকসভা সমষ্টিত, নিৰ্বাচনী উৎসাহ বৃদ্ধি পাইছে লখিমপুৰ লোকসভা সমষ্টিত। বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাখনত দুটাকৈ সমষ্টি পৰে, শদিয়া আৰু ডুমডুমা যি দুটা বিধানসভা সমষ্টি আছে সেই দুটা সমষ্টি লখিমপুৰ লোকসভা সমষ্টিত পৰে আৰু বাকীকেইটা বিধানসভা সমষ্টি অন্তৰ্গত হয় ডিব্ৰুগড় লোকসভা সমষ্টিত। আৰু মোৰ পিছফালে এয়া দেখিবলৈ পোৱা গৈছে তিনিচুকীয়াৰ ইনডোৰ ষ্টেডিয়াম, আৰু এই ষ্টেডিয়ামৰ পৰাই ইভিএমসমূহ লৈ প্ৰতিগৰাকী দায়িত্ববাহী বিষয়া ৰাওনা হ'ব তেওঁলোকৰ নিজৰ দায়িত্বত থকা প্ৰতিটো ভোট কেন্দ্ৰলৈ। গণতন্ত্ৰৰ এই উৎসৱৰ কাৰণে দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি সম্পূৰ্ণ তুংগত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ইয়াত উপস্থিত হৈছে। উদ্দেশ্য এটাই, এই নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটো যাতে সুকলমে পাৰ কৰিব পৰা যায় আৰু এক সুস্থ নিৰ্বাচনী বাতাবৰণৰ সৃষ্টিৰ জৰিয়তে যাতে আগন্তুক নিৰ্বাচন অনুষ্ঠিত কৰাত কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে এই বিশেষ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। আৰু এই প্ৰস্তুতি দেখুৱাইছোঁ আমি তিনিচুকীয়াৰ পৰা। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে নিৰ্বাচনৰ সময়ত এনে ব্যস্ততাসমূহ দেখিবলৈ পোৱা যায়, কিন্তু তিনিচুকীয়া জিলাখনত সেই ব্যস্ততা দুগুণ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ তিনিচুকীয়া জিলাখনত দুটাকৈ লোকসভা সমষ্টি পৰে, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ লখিমপুৰ লোকসভা সমষ্টি আৰু ডিব্ৰুগড় লোকসভা সমষ্টি। ইয়াত কেইবাটাও সমষ্টি আছে, যিসমূহ সমষ্টি দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত প্ৰাৰ্থীসকলে তেওঁলোকৰ সকলো চেষ্টা কৰিছে নিৰ্বাচনত জয়ী হোৱাৰ উদ্দেশ্যে। আৰু এই মুহূৰ্তত বিষয়াসকল বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত উপস্থিত হৈছে। আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিম। ক'ৰ পৰা আহিছে আৰু ক'ত ডিউটি পৰিছে? ডিউটি মোৰ ডুমডুমা পৰিছে আৰু মই আহিছোঁ আপোনাৰ DF অফিচৰ পৰা আহিছোঁ। কি ক'ব, এই গণতন্ত্ৰৰ উৎসৱ আপোনালোকৰ বিশেষ দায়িত্ব আছে, কেনেকুৱা লাগিছে এই দায়িত্ব সম্পাদন কৰি? দায়িত্ব মই প্ৰথমবাৰলৈ কৰিছোঁ খালি, তথাপিও মোৰ ভাল লাগিছে। মানে মই আপোনাৰ 3 দিন ট্ৰেইনিং কৰিলোঁ, তাৰপিছত এতিয়া ভালেখিনি মানে আপোনাৰ ভাল। ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ ওপৰত যথেষ্ট দায়িত্ব আছে এই গণতন্ত্ৰ ৰক্ষাৰ কাৰণে বা সমাজখন ৰক্ষাৰ কাৰণে যিসমূহ কাম কৰিব লাগে এই চৰকাৰী বিষয়াসকলে সেই কামসমূহৰ দায়িত্বসমূহ পালন কৰি আছে। নিৰ্বাচনৰ সময়ত দেখিবলৈ পোৱা গৈছে এই স্থানত আহি বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক উপস্থিত হৈছে আৰু তেওঁলোকে যথেষ্ট ব্যস্ততাৰ মাজত ইয়াত সময় পাৰ কৰিবলৈ আহিছে। বাইদেউ অকণমান সময় ল'ম। ব্যস্ততাৰ মাজতেই নিৰ্বাচনী বাতাবৰণ দেখিবলৈ পোৱা গৈছে, প্ৰাৰ্থীসকলে যুঁজ দিছে, কিন্তু আপোনালোকৰ যুঁজখন বেলেগ, গণতন্ত্ৰ ৰক্ষাৰ কাৰণে যুঁজ। কি ক'ব, কেনেকুৱা লাগিছে কাম কৰি? এতিয়া আহিছোঁহে বৰ্তমান, এতিয়া ডিউটি মানে স্থলত গৈ পিনেহে গম পাম কেনেকুৱা লাগে আৰু। ক'ত পৰিছে গম পাইছে নাই? মই এনেই ৰিজাৰ্ভত আছিলোঁ, এতিয়া গম পাইছোঁ বাৰ্ডিং বাৰ্ডছত পাম বুলি। ঠিক আছে, মই জনাইছোঁ তেওঁলোক ব্যস্ত এই মুহূৰ্তত, তেওঁলোকে নিজৰ কৰ্তব্যসমূহ বুজি লৈছে, জানি লৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে উৎসাহ আছে। নতুনকৈ বহু লোক আহিছে, যিসকল লোকে এইবাৰ প্ৰথমবাৰৰ কাৰণে এই ইলেকশ্যন ডিউটি কৰিব, তেওঁলোকৰো সেই উৎসাহ দেখিবলৈ পোৱা গৈছে। অকণমান 1 মিনিট সময় ল'ম। নিৰ্বাচনৰ ব্যস্ততা, তাৰ মাজতে আপোনালোকে এই বিশেষ দায়িত্ব পালন কৰিবলৈ আহিছে, কি ক'ব, কেনেকুৱা লাগিছে? আগতে কৰিছিল নে প্ৰথম? মই এইবাৰ প্ৰথম, মই গ্ৰেড 3 যোনটো এতিয়া ৰিচেণ্টলি ৰিক্ৰুট হৈছিলে তাতে মই জইন কৰিছিলোঁ। তো মোৰ এইটো ফাৰ্ষ্ট টাইম মোৰ এতিয়া, তো ভালেই লাগিছে। বেলেগ মানুহ, বিভিন্ন বিভাগৰ মানুহ লগ পাইছোঁ, চাওঁ কি হয় এতিয়া। আগতে ভোট দিছিলে আৰু এইবাৰ ভোট লোৱাৰ দায়িত্ব। আগতে চৰকাৰখন গঠন কৰিছিলে আৰু এইবাৰ সেই চৰকাৰ বা গণতন্ত্ৰ ৰক্ষাৰ দায়িত্ব। কিছু পাৰ্থক্য আহিছে কিন্তু। এইটো চিভিলিয়ান হিচাপে আৰু মই এটা চৰকাৰী কৰ্মচাৰী হিচাপে এইটো মোৰ দায়িত্ব, আৰু মই চাওঁ কেনেকৈ ভালকৈ কৰিব পাৰোঁ, সেইটোৱে আশা কৰিছোঁ। আৰু ক'ত পৰিছে দায়িত্ব? মোৰ এতিয়ালৈকে মই চাব গৈছোঁ, জাষ্ট লেণ্ড কৰিছোঁ মই এতিয়া আৰু আহিছোঁ ইয়াত। শুভেচ্ছা জনাইছোঁ। তেওঁলোক ব্যস্ত হৈ আছে আৰু সেই ব্যস্ততাৰ মাজতে তেওঁলোকে উল্লেখ কৰিছে প্ৰথমবাৰৰ কাৰণে কোনোজন ওলাই আহিছে তেওঁলোকৰ কৰ্তব্য সম্পাদন কৰিবলৈ, দায়িত্ব পালন কৰিবলৈ, আৰু সকলোৰে উৎসাহ দেখিবলৈ পোৱা গৈছে। কাৰণ এই গণতন্ত্ৰৰ উৎসৱক লৈ ব্যস্ততা যিধৰণে ৰাজনীতিবিদৰ বৃদ্ধি পাইছে, ঠিক একেধৰণে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী চৰকাৰী বিষয়া যাৰ দায়িত্ব পৰিছে এই নিৰ্বাচনত, তেওঁলোক ব্যস্ত হৈ পৰিছে। সহযোগী বঞ্জিত আছে, বঞ্জিতে পৰিৱেশ দেখুৱাব। বিভিন্ন প্ৰান্তৰ পৰা এই লোকসকল আহি ইয়াত উপস্থিত হৈ তেওঁলোকে তিনিচুকীয়া, ডিগবৈ, ডুমডুমা, মাকুম ইত্যাদি সমষ্টিৰ কাৰণে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। শদিয়া সমষ্টিৰ কাৰণে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো সমষ্টিৰ কাৰণে প্ৰস্তুতি চলিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত ভোট কেন্দ্ৰসমূহ সাজু কৰি তোলা হৈছে আৰু এই স্থানতে ৰখা হৈছে সেই ইভিএমসমূহ, যি ইভিএমসমূহতেই প্ৰতিগৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব। কাইলৈৰ দিনটোত নিৰ্বাচন অনুষ্ঠিত হ'ব, প্ৰতিগৰাকীয়ে ইভিএমৰ বুটাম টিপি ভোট সাব্যস্ত কৰিব আৰু সেই ইভিএমসমূহ এই মুহূৰ্তত এই ষ্ট্ৰং ৰুমতে ৰখা হৈছে। আৰু আমি দেখুৱাইছোঁ এই দৃশ্যসমূহ। নিৰ্বাচনক কেন্দ্ৰ কৰি বিশেষ ব্যস্ততা বৃদ্ধি পাইছে। আপোনালোকে কথা পাতি আছে, অকণমান সময় ল'ম। তাৰ মাজতেই নিৰ্বাচনী ব্যস্ততা দেখিবলৈ পোৱা গৈছে। ভোট দিয়াটো এটা বেলেগ দায়িত্ব আৰু ভোট লোৱাটো এটা বেলেগ দায়িত্ব, যথেষ্ট এটা দায়িত্বৰ কাম। কি ক'ব, কেনে লাগিছে? আজি মইতো প্ৰথমবাৰে আহিছোঁ, অলপ নাৰ্ভাছ ফিল আছে, তথাপি প্ৰিপেয়াৰ হৈ আহিছোঁ। আৰু আগতে ভোট দিছোঁ, এইবাৰো দিছোঁ, আমি নিজে ভোট দি আহিছোঁ আগতে। সেই ভোট দিয়াৰ যিটো দায়িত্ব আৰু এইবাৰ বেলেগ দায়িত্ব পৰিছে, অলপ আপোনালোকে বেছি ষ্ট্ৰিক্ট হৈ থাকিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। আগতে কোনো এটা দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব যাব পাৰিছিল, কিন্তু এতিয়া সেইবিলাক কৰিব নোৱাৰিব। কেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে? যথেষ্ট লোক আহিছে বিভিন্ন প্ৰান্তৰ পৰা, কি ক'ব?
কি ক'ম এতিয়া আমাৰতো দায়িত্ব যিখিনি দিয়া হৈছে আমাক সেইখিনি আমি ভালকৈ কৰি আহিব লাগিব আৰু এতিয়া আজি গৈ চাওঁ তাত গৈ পেলাই কেনেকুৱা লাগে এতিয়া ক'ত পৰিছে মোৰ কাকপথাৰ পৰিছে হয় কাকপথাৰ খুব সুন্দৰ এখন ঠাই আৰু সেই কাকপথাৰত তেওঁলোকৰ দায়িত্ব পৰিছে তেওঁলোকে তাত যাব কাকপথাৰ অঞ্চলটো শদিয়া সমষ্টিৰ অন্তৰ্গত আৰু এই শদিয়া সমষ্টি হৈছে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু দেখিবলৈ পোৱা গৈছে এফালে ডিব্ৰুগড় লোকসভা সমষ্টি আনফালে লখিমপুৰ লোকসভা সমষ্টি ডুমডুমা বা শদিয়া দুয়োটা বিধানসভা সমষ্টি লখিমপুৰৰ অন্তৰ্গত যিহেতু হয় গতিকে প্ৰতিটো প্ৰান্ততে এই ধৰণে ব্যস্ততাসমূহ বৃদ্ধি পাইছে প্ৰতিটো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে এই বিষয়া কৰ্মচাৰীসকল ওলাই আহিছে তাৰ সৰহসংখ্যক এই নতুন কৰ্মচাৰী চৰকাৰে নতুনকৈ তেওঁলোকক নিযুক্তি প্ৰদান কৰিছিল আৰু সেই নিযুক্তি পাই তেওঁলোকে এবাৰ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনৰ দায়িত্ব পালন কৰিব গতিকে উৎসাহ তেওঁলোকৰ দুগুণ আছে আৰু তেওঁলোকৰ সেই উৎসাহৰ জৰিয়তেই এই নিৰ্বাচনটো সুকলমে অনুষ্ঠিত কৰিবলৈ চৰকাৰ প্ৰশাসন বা নিৰ্বাচন আয়োগ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল অপেক্ষা কিছু সময়ৰ আৰু কাইলৈৰ দিনটোত পুৱাৰ পৰাই এই ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ কাৰণে এই ধৰণে দেখিবলৈ পোৱা গৈছে সকলো সাজু হৈছে তেওঁলোকৰ নিজৰ দায়িত্বত থকা প্ৰতিটো ভোট কেন্দ্ৰত ৰাইজৰ সেৱা কৰিবলৈ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ পাৰ্থ নিশ্চয় ধন্যবাদ জনাইছোঁ বঞ্জিত দেখিবলৈ পোৱা গৈছে যুদ্ধং দেহি প্ৰস্তুতি আৰু সকলো সাজু হৈছে নিজৰ দায়িত্ব সম্পাদনৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া নেতা ৰাজনৈতিক দলৰ সমান্তৰালভাৱে সাজু হৈছে ভোটাৰৰ লগতে পলিং প্ৰিজাইডিং বিষয়া আৰু নিৰাপত্তাৰক্ষী